নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ পুনৰ নেমচুৰ এবাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে শৃংখল চলিহা আৰু সিটু বৰুৱাৰ বিৰুদ্ধে এনেদৰে এবাৰ মন্তব্য কৰা হৈছে যে আপোনালোকে শীঘ্ৰে এনআৰসিৰ জৰিয়তে বাংলাদেশী সকলক অসমত স্বাগতম কৰিবলৈ সাজু হওক আৰু কেইবাটাও বিস্ফোৰক মন্তব্য এবাৰ নেমচুৰ সভাপতি বদৰুল ইছলামৰ সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত শৃংখল চলিহা আৰু সিটু বৰুৱাৰ বিৰুদ্ধে খৰব নেমচু পুনৰ নেমচুৰ সভাপতিৰ গৰ্জন দেখিবলৈ পোৱা গৈছে কেইবাটাও বিস্ফোৰক মন্তব্য পুনৰ নেমচুৰ সভাপতিৰ গৰ্জন আৰু কাৰ জৰিয়তে অহা হিন্দু বাংলাদেশীক আপোনালোকে স্বাগতম জনাবলৈ সাজু হওক বুলি সভাপতি গৰাকীয়ে মন্তব্য কৰিছে ৰাজনৈতিক দলৰ পৰিচালনাত তেওঁলোকে আমাক টাৰ্গেট কৰিছে বুলি উল্লেখ কৰিলে এবাৰ নেমচুৰ সভাপতি গৰাকী আৰু সৰকাৰে একপক্ষভাৱে ডি ভোটাৰৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এতিয়া কাৰ বিৰুদ্ধে বা কাৰ জৰিয়তে অহা হিন্দু বাংলাদেশীক আপোনালোকে স্বাগতম জনাবলৈ সাজু হওক বুলি উল্লেখ কৰিলে নেমচুৰ সভাপতি গৰাকীয়ে এক পুনৰ বিস্ফোৰক মন্তব্য দিছে নেমচুৰ সভাপতিৰ বিস্ফোৰক মন্তব্য স্বদেশী মুছলমানক বেয়া পোৱা সকলে এতিয়া সাজু থাকক হিন্দু বাংলাদেশীক আদৰিবলৈ হাতত ফুলৰ মালা আৰু গামোচা লৈ বদৰুল ইছলামে এনেদৰে মন্তব্য কৰিছে যে হাতত ফুল আৰু গামোচা লৈ আপোনালোকে এতিয়া হিন্দু বাংলাদেশী সকলক স্বাগতম জনাবলৈ সাজু হওক যিসকলে দেশৰ হৈ কাম কৰিছে বা দেশৰ হৈ ইমান মাত মাতিছে প্ৰত্যেকটো মুহূৰ্ততে মাত মাতি আছে কিন্তু এতিয়া যিসকলে কাৰ জৰিয়তে ইয়ালৈ আহিব বা নিজৰ যেটো কাৰ জৰিয়তে তেওঁলোকে বাংলাদেশৰ পৰা এতিয়া ভাৰতলৈ আহিব বা অসমলৈ আহিব তেওঁলোকক আপোনালোকে স্বাগতম জনাবলৈ সাজু থাকক হাতত ফুলৰ মালা আৰু গামোচা লৈ পুনৰ এবাৰ নেমচুৰ সভাপতি গৰাকীৰ এনে এক গৰ্জন দেখিবলৈ পোৱা গৈছে শৃংখল চলিহা আৰু সিটু বৰুৱাৰ বিৰুদ্ধে খৰব নেমচু যেহেতু বৰ্তমান সময়ত উজনি অসমত মিয়া বিৰুদ্ধে অভিযান চলিছে আৰু সেই সন্দৰ্ভত শৃংখল চলিহা সজাগ হৈছে আৰু সিটু বৰুৱা সজাগ হৈছে প্ৰত্যেকটো জিলাৰ লগতে উজনি অসমৰ বিভিন্ন স্থানত বিভিন্ন ভাড়াঘৰত বিভিন্ন স্থানত তেওঁলোকে এই অভিযান চলাইছে যতে বাংলাদেশী দেখিছে তেওঁলোকে যেটো সক্ৰিয়নি প্ৰদান কৰিছে আৰু সময়সীমা বান্ধি দিছে আৰু সেই স্থানৰ পৰা ইতিমধ্যে বহু বাংলাদেশী পলায়ন কৰিছে বা যিসকল অনুপ্ৰৱেশকাৰী আছে তেওঁলোক পলায়ন কৰিছে কিন্তু এই সন্দৰ্ভত যি এই অভিযান চলি আছে সেই অভিযান সন্দৰ্ভত এবাৰ নেমচুৰ সভাপতি গৰাকীৰ পুনৰ এক গৰ্জন দেখিবলৈ পোৱা গৈছে নেমচুৰ সভাপতি বদৰুল ইছলামে উল্লেখ কৰিছে যে কাৰ জৰিয়তে অহা হিন্দু বাংলাদেশীক আপোনালোকে স্বাগতম জনাবলৈ সাজু হওক ৰাজনৈতিক দলৰ পৰিচালনাত তেওঁলোকে আমাক টাৰ্গেট কৰিছে সৰকাৰে একপক্ষভাৱে ডি ভোটাৰৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিছে আৰু স্বদেশী মুছলমানক বেয়া পোৱা সকলে এতিয়া সাজু থাকক হিন্দু বাংলাদেশীক আদৰিবলৈ হাতত ফুলৰ মালা আৰু গামোচা লৈ আদৰিবলৈ সাজু থাকক এনেদৰে বদৰুল ইছলামৰ এক বিস্ফোৰক মন্তব্য দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত সেই মন্তব্য আছে আমি শুনাবলৈ চেষ্টা কৰিম নেতাই উজনি অসমৰ বিশেষকৈ শৃংখল চলিহা সিটু বৰুৱা যিসকল নেতাই ভাৰতীয় মুছলমানসকলক উজনি অসমক বিৰোধ কৰিছিল মিয়া বুলি খেদি ফুৰিছিল একাংশই মাৰপিট কৰিছিল ঘৰে ঘৰে গৈ ভাবুকি দিছিল সেই সকলক এতিয়া মই কৈছো যে আপোনালোকে কাৰ জৰিয়তে যিসকল হিন্দু বাংলাদেশী আহিব তেওঁলোকক ওয়েলকাম কৰিবলৈ ফুলৰ মালা জাপি আৰু গামোচা লৈ সাজু থাকক কাৰণ আমি কওঁ যে হিন্দুৱে হোক মুছলমানে হোক বাংলাদেশী হয় বিদেশী হয় কিন্তু আপোনালোকে কাৰোবাৰ পৰিচালনাত কোনোবা এটা ৰাজনৈতিক নেতা বা দলৰ পৰিচালনাত আপোনালোকে অকল মুছলমান মানুহখিনিক বাৰম্বাৰ অত্যাচাৰ কৰি আহিছে এটা গম পাইছে নহয় কাৰ জৰিয়তে কি কৰা হ'ব গতিকে তেওঁলোকক আদৰিবলৈ সাজু থাকক লগতে সৰকাৰে একপক্ষীয়ভাৱে অমুছলমান লোকসকলক ডি ভোটাৰ যি উঠাই দি আছে বৰ দুখৰ কথা কাৰণ ভাৰতৰ যিসকল মুছলমান লোক আছে তেওঁলোকৰো ডি ভোটাৰটো আমি উঠাবলৈ সৰকাৰক দাবী জনাইছো তেওঁলোক ভাৰতীয় যিসকল 1971 চনৰ 25 মাৰ্চৰ পিছত বাংলাদেশ সৃষ্টি হোৱাৰ আগতে যিসকল লোক ভাৰতবৰ্ষত আছে অসমত আছে তেওঁলোক ভাৰতীয় তেওঁলোকৰ ডি ভোটাৰ উঠাই দিব লাগে গতিকে তেওঁলোকৰটো কিয় ডি ভোটাৰটো উঠাবলৈ সৰকাৰে
কাম কৰা নাই সেয়া জাতিটোৰ বাবে বৰ দুৰ্ভাগ্যজনক কথা সেয়া আমাৰ স্পষ্ট কথা যে আমি অসম চুক্তি মানি লৈছোঁ আৰু 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ যিসকল ভাৰতীয় লোক আছে তেওঁলোকৰ দুই ভোটাৰটো উঠাই দিব লাগে চৰকাৰে প্ৰতিটো জাতি জনগোষ্ঠীৰ লোকক সমমৰ্যাদা সম অধিকাৰ আৰু সম ন্যায় দিয়াৰ কাৰণে কাম কৰাৰ কাৰণে আমি দাবী জনাইছোঁ লগতে উজনি অসমত চলি থকা যি অত্যাচাৰ উৎপাত এইবোৰ বন্ধ কৰাৰ কাৰণে চৰকাৰক নেমছৰ ফালৰ পৰা পুনৰবাৰ আহ্বান জনালোঁ